welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনে পুনৰ পৰা আপোনালোকৰ কাৰণে এটা বেলেগ টাইপৰ ভিডিও লৈ আহিছো। আজিৰ ভিডিওটো অকনমান বেলেগ টাইপৰ। আগতে মই যেনেকুৱা টাইপৰ ভিডিও দিছো, আজিৰ ভিডিওটো অকনমান ডিফাৰেন্ট হয়। আজি মই দেখাম আপোনালোকক মোৰ লিপষ্টিক কালেকশন। আৰু যিহেতু আমাৰ ছোৱালীখিনিৰ কাৰণে লিপষ্টিকটো মেকআপৰ বহুত বেছি ইম্পৰ্টেন্ট বস্তু হয়, মইতো মেকআপৰ ভিতৰত মোক চুজ কৰিব দিলে মোৰ লিপষ্টিকটো বহুত বেছি ফেভৰেট হয়। মই আগতে লিপষ্টিকটোৱে মোৰ মনলৈ আহে, মানে মেকআপৰ কথা ক'লে তো লিপষ্টিকটো মোৰ বহুত বেছি ফেভৰেট হয়। আৰু লিপষ্টিক অবিহনে এটা মেকআপ কেতিয়াও মানে কমপ্লিট হ'ব নোৱাৰে। লিপষ্টিকটো মোষ্ট ইম্পৰ্টেণ্ট হয়। আপুনি নিজৰ ফেচত কাজল লগাওক, আইলাইনাৰ লগাওক, ব্লাছাৰ লগাওক, কিন্তু যদি আপুনি লিপষ্টিকটো নলগায় আপোনাৰ মেকআপটো আধৰুৱা হৈ থাকিব। আৰু যদিহে আপুনি আপোনাৰ ফেচত আজি বোলে মন নাই, আজি একোৱে নলগালোঁ কিন্তু অকল লিপষ্টিকটো লগালোঁ, তেতিয়াও কমপ্লিট লাগিব। আৰু সেয়েহে লিপষ্টিক আমাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু মইনো কি লিপষ্টিক লগাওঁ, কি ব্ৰেণ্ডৰ লিপষ্টিক লগাওঁ, নিউড ভাল পাওঁ নে গ্ল'চি ভাল পাওঁ, সকলোখিনি আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। আৰু মই মোৰ লিপষ্টিকবোৰৰ গোটেইকেইটা ছেট মই হাতত এনেকৈ ৰাব কৰি আপোনালোকক দেখুৱাম। তো আজি ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই দিব। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো হ'ল মোৰ লিপষ্টিক পাউচ। ইয়াতে মোৰ গোটেইবোৰ ফেভৰেট লিপষ্টিক থাকে, নিউড হওক, গ্ল'চি হওক, গোটেইবোৰ মই একেলগে ৰাখিছোঁ। গোটেইবোৰ কালেকশ্যন আছে ইয়াতে মোৰ, যি লগাই ভাল পাওঁ। তো মই এটা এটাকৈ মই লিপছত লগাম আৰু হাতত ড্ৰাপ কৰি এবাৰকৈ আপোনালোকক সকলোখিনি দেখুৱাম। আৰু মই কালাৰটোৰ নামটো মই স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকে পাৰচেছ কৰিব বিচাৰিছে অনলাইনো পাই যাব, অনলাইন এভেইলেবল হয়। প্ৰথমতে এইটো দেখাইছোঁ। এইটো মই লগাই থকা কালাৰটো হয়। এইটো হয় মেকৰ। মেক ব্ৰেণ্ডটো মোৰ বহুত বেছি ফেভৰেট হয়। আৰু এইটো নাম্বাৰ হ'ল A37। মই স্ক্ৰীণত দি দিম বাৰু, নামটোৰ সৈতে নাম্বাৰটো দি দিম, আপোনালোকে ল'ব পাৰে। চাওকচোন মই লিপছত লগাই আছোঁ। এইটো আপোনাৰ পিংকো নহয়, ৰেডো নহয়, দুইটা কালাৰৰ মাজতে আহে। খুব ধুনীয়া হয় কালাৰটো। মোৰ লগাই শেষেই হৈছে প্ৰায়। চাওকচোন খুব ধুনীয়া হয়। এইটো লাইট কালাৰ, হোৱাইট, য়েল্ল' তেনেকুৱা টাইপৰ লাইট কালাৰৰ লগত এইটো খুব বেছি মেচিং কৰে। আৰু মেক ব্ৰেণ্ডটো বহুত ভাল হয়। মোৰ ফেভৰেট ব্ৰেণ্ডৰ ভিতৰত মেকটো 1 নম্বৰত আছে। খুব ধুনীয়া হয় লিপষ্টিকটো। আৰু এইটো ৰিমুভ কৰিবলৈও বহুত বেছি সহজ। এনেকুৱা কিছুমান লিপষ্টিক থাকে ন, যিটো লিপষ্টিক এবাৰ লগোৱাৰ পিছত ৰিমুভ কৰিবলৈ বহুত টান হয়, মানে মেকআপ ৰিমুভাৰ দি ৰিমুভ কৰা নাযায়। তো তেনেকুৱা বহুত প্ৰব্লেমছ থাকে, কিন্তু এইটো একোৱেই নাই। এইটো যদি এনে কটনত অকণমান ৰ'জ ৱাটাৰ লৈ কিনে মুচি দিওঁ তেন্তেও এইটো মুচা যাব। বহুত ভাল হয়, বহুত স্মুদি হয় লিপষ্টিকটো। মই বহুত ভাল পাওঁ। এইটো মই ইয়াতে ৰাব কৰি দেখাইছোঁ কালাৰটো। নেক্সটটো হ'ল মেক হয়। নেক্সটটো এইটো নাম্বাৰটো হৈছে A65। মই ইয়াতে ৰাব কৰি দেখাইছোঁ বাৰু। খুব ধুনীয়া হয় কালাৰটো। আৰু এইটো মেট নহয়, এইটো চাওকচোন ক্ৰিমি হয় লিপষ্টিকটো বেছটো। আৰু এইটো মেকৰে হয়। এইটো খুব ধুনীয়া কালাৰটো। এইটো A97। মই স্ক্ৰীণত দি দিম বাৰু নামটো। এইটো A97 হয় নাম্বাৰটো। এইটো খুব ধুনীয়া। মই কালাৰটো চাওকচোন। এইটো ৱেষ্টাৰ্ণ ৱেৰৰ লগত খুব বেছি ভাল লাগিব। ৱেষ্টাৰ্ণ কাপোৰৰ লগত জিন্স টপ বা স্কাৰ্ট, ফ্ৰক তেনেকুৱা টাইপৰ কাপোৰৰ লগত চাগে বেছি ভাল লাগিব মই ভাবিছোঁ ইণ্ডিয়ানতকৈ। তো মই ৱেষ্টাৰ্ণ টাইপৰ ড্ৰেছৰ লগত বেছি লগাওঁ এইটো লিপষ্টিক। চাওকচোন কালাৰটো খুব ধুনীয়া হয়। এইটো ক্ৰিমি হয়, এইটো মেট নহয়, এইটো ক্ৰিমি হয়। এইডাল হয় কালাৰ বাৰৰ। এইটো কালাৰ বাৰৰ হয়। এইটো বিৰাট ডাৰ্ক হয় লিপষ্টিকটো। মই ইয়াতে আঁকি দিছোঁ। এইটো ৰেড হয়।
এইটো লিপষ্টিক চাগে মুগাৰ কাপোৰৰ লগত বহুত খুৱাব মই যেতিয়া মুগাৰ কাপোৰ পিন্ধো বা মুগাৰ ৰিহা মুগাৰ মেখেলা তেনেকুৱা কিবা পিন্ধো মই এই লিপষ্টিকটোৱে লগাওঁ আৰু স্পেচিয়েলি বিহুৰ সময়ত চাগে এই কালাৰটো খুব খুৱায় কাৰণ বিহুততো আমি সকলোৱে মুগাৰ কাপোৰ পিন্ধো ন আৰু মুগাৰ কাপোৰতো ৰেড কালাৰটো থাকেই তো সেই মুগাৰ যিটো ৰেড কালাৰ সেই ৰেড কালাৰটোৰ লগত এইটো কম্বিনেশ্যন খুব ভাল আহিব তো মই যেতিয়াই মুগাৰ কাপোৰ পিন্ধো বা মুগাৰ কালাৰৰ কাপোৰ পিন্ধো তো মই তেতিয়া এইটো লিপষ্টিক ইউজ কৰোঁ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে খুব ধুনীয়া লাগিব এইটো নিউড কালাৰ হয় চাওকচোন কালাৰটো খুব মৰম লগা ক্ৰিমি মেট হয় এইটো হয় চুগাৰৰ হয় এইটো কালাৰটো নিউড ভাইবছ হয় 04 খুব ধুনীয়া কালাৰ হয় মোৰ বহুত ফেভৰেট লিপষ্টিক হয় এইটো যিকোনো ৱেৰৰ লগত ৱেষ্টাৰ্ণ হওক ইণ্ডিয়ান হওক সকলো ৱেৰৰ লগত যায় এইটো জিন্স হওক মেখেলা চাদৰ হওক সকলোৰে লগত যায় আৰু এইটো লিপষ্টিক মই বহুত বেছিকৈ লগাওঁ কাৰণ খুব ধুনীয়া লাগে যেতিয়া নিউড কালাৰ এটা কিবা যিকোনো নিউড কালাৰে ভাল লাগে কিন্তু যেতিয়া এই কালাৰটো লগাওঁ মোৰ স্কিনৰ লগত চাগে সাজে মই ভাবোঁ আৰু মোৰ স্কিনৰ লগত মিলে তো মোৰ খুব ভাল লাগে এইটো মই দেখাইছোঁ ইয়াতে প্ৰেছ কৰি এইটো চাওকচোন কালাৰটো খুব ধুনীয়া আপোনালোকেও ট্ৰাই কৰিব পাৰে এইটো কালাৰ মই সাজেষ্ট কৰিছোঁ এইটো কালাৰ আপোনালোকে লগাই চাওকচোন এইটো হয় মেবেলিনৰ এইটো নাম্বাৰ 657 মই দি দিম বাৰু স্ক্ৰীনত নামটো এইটো খুব ধুনীয়া হয় এইটো নিউড হয় কালাৰটো চাওকচোন এইটো পুৰা ক্ৰিমি মেট হয় খুব ভাল লাগে কালাৰটো প্ৰায় মই ইয়াৰ আগত লগোৱা লিপষ্টিকটো আৰু এইটো লিপষ্টিকৰ মাজত প্ৰায় বেছি পাৰ্থক্য নাই প্ৰায় একেই দুইটা চাওকচোন এইটো খুব ধুনীয়া এটা লুক আহে এইটো হয় কালাৰ বাৰৰ এইটো ডিপ মেট লিপ ক্ৰীম USA এইটো হ'ল 009 ডিপ পিচ চাওকচোন কালাৰটো খুব ধুনীয়া হয় এইটো কালাৰটো ডিপ পিচ হয় এইটো খুব ধুনীয়া লাগে এইটো অকণমান স্কিন টোনটো হোৱাইট হ'লে চাগে বেছি ভাল লাগিব এইটো কালাৰে খুৱাব চাগে আৰু মই তেনেকৈ ভাবিছোঁ তো খুব ধুনীয়া কালাৰটো এইটো যিকোনো কাপোৰৰ লগতে ল'ব পাৰে কিন্তু বেছি ডাৰ্ক কালাৰ কাপোৰৰ লগত চাগে ভাল নালাগিব অকণমান লাইট কালাৰ কাপোৰৰ লগত চাগে ভাল লাগিব এইটো লিপষ্টিক এইটো এটা খুব ধুনীয়া কালাৰ হয় খুব লাইট হয় কালাৰটো খুব ধুনীয়া হয় এইটো লেকমি 925ৰ হয় লেকমি 925 এইটো নাম্বাৰটো হ'ল MP25 ৰজি লিপছ এইটো নাম্বাৰটো তো এইটো কালাৰো খুব ধুনীয়া হয় খুব লাইট হয় এইটো যেতিয়াই তেতিয়াই লগাব পাৰে আপোনাৰ ধৰক কেতিয়াবা এনেকুৱা মন যায় ন যে বহুত বেছি কাঢ়া লিপষ্টিক লগাব মন নাই বেছি ডাৰ্ক কালাৰ লগাবৰ মন নাই এনেই জাষ্ট কিবা এটা লগালে হ'ল আৰু তেনেকুৱা ভাবিলে তো তেনেকুৱা ভাবত থাকিলে এই লিপষ্টিকটো আপোনালোকে ট্ৰাই কৰিব পাৰে খুব ধুনীয়া হয় যিসকলে ডাৰ্ক কালাৰ বেয়া পায় তেখেতসকলে এইটো ট্ৰাই কৰি চাব পাৰে খুব লাইট হয় কালাৰটো আৰু এইটো কালাৰ আমাৰ যিটো বডি টোন হয় বডি টোনৰ লগত মিলি যায় কালাৰটো সেইকাৰণে খুব ধুনীয়া দূৰৰ পৰা ভালদৰে গম নাপায় লিপষ্টিক লগাইছে নে লগোৱা নাই ওচৰলৈ আহিলেহে গম পাব যে খুব লাইট কালাৰ লগাইছে তো খুব ভাল লাগে যিসকলে ডাৰ্ক কালাৰ বেয়া পায় ট্ৰাই কৰি চাব পাৰে খুব ভাল হয় লিপষ্টিকটো চাওকচোন কালাৰটো খুব ধুনীয়া লাগে মই বিৰাট বেছি ভাল পাওঁ চাওকচোন এইটো চুগাৰৰ হয় এইটো কালাৰ মোৰ খুব বেছি ভাল লাগে মই বহুত ভাল পাওঁ এইটো কালাৰ আৰু এইটো মই ৰিচেণ্টলি কিনিছোঁ আগৰটো শেষ হৈছিল এইটো নতুনকৈ কিনিছোঁ মই তো
খুব ভাল লাগে মোৰ এই কালাৰটো আৰু এইটো কালাৰ যিকোনো কাপোৰৰ লগত পিন্ধিব পাৰে আৰু যেটো আমাৰ মানে ফেস হয় ফেসৰ লগত মিলি যায় এটো অকনমান হোৱাইট স্কিনৰ লগত বেছি ভাল লাগিব চাগে মই ভাবিছো হোৱাইট স্কিন টোন হলে চাগে বেছি সাজিব এই লিপষ্টিকটো বহুত ধুনিয়া হয় এটো কালাৰ আপোনালোকে ধৰিব পাৰিছেনে ভালদৰে এটো কালাৰ এটো চাকচোন খুব ধুনিয়া হয় এটো কালাৰ চাকচোন এটো পিছে হয় এটো ল্যাকমিৰ হয় এনৰিছ লিপ ক্ৰিয়ন ল্যাকমিৰ হয় এই পেন্সিলডালটো মোৰ খুব ভাল লাগে চাওকচোন খুব ধুনিয়া হয় খুব ধুনিয়া হয় কালাৰটো আপোনালোকে ট্ৰাই কৰিব পাৰে এটো কালাৰো খুব ধুনিয়া হয় এটো হয় কালাৰ বাৰৰ নাম্বাৰটো হৈছে 006 এটো খুব ধুনিয়া হয় এটো ম্যাট হয় ম্যাট ফিনিশড চাকচোন এটো যিকিনো এজৰ মানুহে লগালে ভাল লাগিব টিনেজাৰ হক বা 30 প্লাস হক সকলোকে সুট কৰিব সকে কালাৰটো খুব ধুনিয়া হয় আৰু এটো কালাৰো মই খুব লগাও মানে জিন্স বা ফ্ৰক তেনুকা টাইপৰ ওয়্যাৰৰ লগত মই এটো লিপষ্টিক লগাও বা এটো কালাৰ লগালে খুব ভাল লাগিব জিন্স বা ফ্ৰক বা স্কাৰ্ট তেনুকা ওয়েস্টাৰ্ন ওয়্যাৰৰ লগতো ভাল লাগিব আৰু সালৱাৰৰ লগতো ভাল লাগিব আৰু মেখেলা চাদৰৰ লগতো সুট কৰিব সকলৰ লগত ভাল লাগিব তো আপোনালোকে ট্ৰাই কৰি চাওক কালাৰটো মই নাম্বাৰটো দি আছো বাৰু স্ক্ৰিনত এটো হয় আৰু এটো সেটটো মই আঁকি দিছো আপোনালোকক এটো খুব ডাৰ্ক হয় কালাৰটো আৰু লগোৱাৰ পিছত এবাৰ যদি শুকাই যায় কালাৰটো চাক লাগি নাহে কালাৰটো হাতত এটো কালাৰ হয় মোৰ লিপষ্টিক কালেকশন খিনি কেনেকুৱা লাগিল চাই প্লিজ মোক কমেন্ট কৰি জনাব আৰু কোনটো কালাৰে মোক বেছিকৈ খুৱাইছে হেতু কমেন্ট কৰি জনাব আৰু কোনটো কালাৰ আপোনালোকৰ বেছিকৈ ভাল লাগিছে আটাইতকৈ ভাল লাগিছে হেতু মোক কমেন্ট কৰি জনাব তো আজি ভিডিওটো যদি হে চাই ভাল লাগিছে তেন্তে লাইক শেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই